নমস্কাৰ অল অফ ইউ আলিছাৰ আসাম ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। এইটো চেনেলৰ জৰিয়তে অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ বাবে ভিডিঅ'সমূহ লাভ কৰিব। আপোনালোকে যদি অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ বাবে নিজকে প্ৰস্তুত কৰি আছে তেন্তে অনুগ্ৰহ কৰি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব। আজি মই আপোনালোকৰ বাবে জিটি আৰু পিজিটিৰ এটা অত্যন্ত ভাল খবৰ লৈ আহিছোঁ। সেইটো মই তথ্যৰ ভিত্তিত আপোনালোকলৈ আগবঢ়াম আৰু লগতে জিটি আৰু পিজিটিৰ বাবে এটা টেন্টেটিভ কাট অফ মাৰ্কছ লৈ আহিছোঁ। আপোনালোকে নিশ্চয় ভিডিঅ'টো স্কিপ নকৰি ভালদৰে চাই থাকক। এইটো ভিডিঅ'ৰ পৰা আপোনালোকে বহুখিনি তথ্য জানিব পাৰিব। ভিডিঅ'টো ভাল পালে অনুগ্ৰহ কৰি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব। আমি নিশ্চয় জানো যে বিটিচিত জিটি আৰু পিজিটিৰ বাবে প্ৰায় 5000 পোষ্টৰ নিযুক্তি প্ৰক্ৰিয়া চলি আছে। যে বিটিচিত কিমান পোষ্টৰ নিযুক্তি প্ৰক্ৰিয়া চলি আছে? ওকে, আমি নিশ্চয় জানো যে বিটিচিত জিটি আৰু পিজিটিৰ বাবে প্ৰায় 5000 পোষ্টৰ নিযুক্তি প্ৰক্ৰিয়া চলি আছে। এইবাৰ জিটি আৰু পিজিটিৰ বাবে প্ৰায় 10000 পোষ্টৰ এক্সাম হৈ গ'ল। ইতিমধ্যে এইবাৰ জিটি আৰু পিজিটিৰ বাবে প্ৰায় 10000 পোষ্টৰ এক্সাম হৈ গ'ল। ওকে, যে বিটিচিত অলৰেডি জিটি আৰু পিজিটিৰ বাবে 5000 পোষ্টৰ নিযুক্তি প্ৰক্ৰিয়া চলি আছে। এইবাৰ জিটি আৰু পিজিটিৰ বাবে প্ৰায় 10000 পোষ্টৰ এক্সাম হৈ গ'ল। এতিয়া কথাটো হ'ল দুয়োটা মিলি জিটি আৰু পিজিটিত প্ৰায় 15000 পোষ্টৰ নিযুক্তি প্ৰক্ৰিয়া চলি আছে। যে বিটিচিত 5000 পোষ্টৰ নিযুক্তি প্ৰক্ৰিয়া চলি আছে জিটি পিজিটিৰ বাবে, আৰু ইয়াত জিটি পিজিটিৰ বাবে 10000 পোষ্টৰ নিযুক্তি প্ৰক্ৰিয়া চলি আছে। এই দুয়োটা মিলি কি হ'ল 15000 পোষ্টৰ নিযুক্তি প্ৰক্ৰিয়া চলি আছে জিটি আৰু পিজিটিৰ বাবে। এইখিনি কথা আপোনালোকে নিশ্চয় বুজিব পাৰিছে। এতিয়া আপোনালোকৰ মন কৰিবলগীয়া কথাটো হ'ল যে জিটিত এক্সাম দিছে 35757 কেণ্ডিডেটে আৰু পিজিটিত এক্সাম দিছে 27824 কেণ্ডিডেটে। এইখিনি কেণ্ডিডেটে কি হৈছে জিটি আৰু পিজিটিত এক্সাম দিছে। পিজিটিত যিমানখিনি কেণ্ডিডেটে এক্সাম দিছে তাৰ বেছিভাগ কেণ্ডিডেটে কিন্তু জিটিত এক্সাম দিছে। পিজিটিৰ বেছিভাগ কেণ্ডিডেটে যিহেতু জিটিত এক্সাম দিছে, আৰু ধৰি ললো পিজিটিৰ প্ৰায় 5000 কেণ্ডিডেটে জিটিত এক্সাম দিয়া নাই। পিজিটিৰ প্ৰায় সংখ্যক কেণ্ডিডেটে জিটিত এক্সাম দিছে, জিটিৰ মাজত সোমাই আছে, আৰু পিজিটিৰ ধৰি ললো 5000 কেণ্ডিডেটে জিটিত এক্সাম দিয়া নাই। তেওঁলোকে জাষ্ট পিজিটিৰ এক্সাম দিছে। কিমান ধৰি ললো? 5000। আমি জিটি আৰু পিজিটি মিলি প্ৰায় 40000 কেণ্ডিডেট এক্সাম দিয়া ধৰি ললো। যে জিটি আৰু পিজিটি মিলি আমি কিমান সংখ্যক কেণ্ডিডেটে এক্সাম দিয়া বুলি ধৰি ললো? প্ৰায় 40000। 40000 কেণ্ডিডেটৰ বিপৰীতে জিটি আৰু পিজিটি দুয়োটা মিলি পোষ্টৰ সংখ্যা হ'ল 15000। 15000 পোষ্টৰ বিপৰীতে কেণ্ডিডেটৰ সংখ্যা হ'ল 40000। যে ইয়াত বিটিচিৰ 5000 ইনক্লুড কৰা হৈছে। নিশ্চয় মনত ৰাখিবা 15000 পোষ্টৰ মাজত বিটিচিৰ 5000 পোষ্ট ইনক্লুড কৰা হৈছে। ওকে, আপোনালোকে এটা কথা মন কৰিব, যিখিনি কেণ্ডিডেটে এইবাৰ জিটি আৰু পিজিটিৰ এক্সাম দিছে সেইখিনি কেণ্ডিডেটৰ মাজৰ পৰাই কিন্তু বিটিচিৰ জিটি পিজিটিৰ নিযুক্তি প্ৰক্ৰিয়াত এক্সাম দিছে। এইবাৰ যিখিনি কেণ্ডিডেটে এক্সাম দিয়া দেখা গ'ল 35757 কেণ্ডিডেটে। এইবাৰ যে আমাৰ জিটি পিজিটিৰ যিটো এক্সাম হৈ গ'ল, এই এক্সামত যিমানখিনি কেণ্ডিডেটে এক্সাম দিছে সেইখিনি কেণ্ডিডেটৰ মাজৰ পৰাই কিন্তু বিটিচিৰ জিটি পিজিটিৰ এক্সামত বহিছিল তেওঁলোকে। ওকে, ক্লিয়াৰ হৈছে? বুজিব পাৰিছে? ধৰা হ'ল বিটিচিৰ কেণ্ডিডেটসমূহে বিটিচিৰ নিযুক্তি প্ৰক্ৰিয়াত এপইণ্টমেণ্ট পালে। যে ধৰি ললো বিটিচিৰ কেণ্ডিডেটসমূহে বিটিচিৰ নিযুক্তি প্ৰক্ৰিয়াত এপইণ্টমেণ্ট পালে, তেতিয়াহ'লেও কিন্তু এইবাৰ জিটি আৰু পিজিটিত এক্সাম দিয়া কেণ্ডিডেটৰ সংখ্যা প্ৰায় 5000 কমি যাব। কিয়নো বিটিচিৰ কেণ্ডিডেটসমূহেও কিন্তু এইবাৰ জিটি পিজিটিত এক্সাম দিছে। যে বিটিচিৰ যিসমূহ কেণ্ডিডেট আছিল সেই কেণ্ডিডেটসমূহেও এইবাৰ জিটি পিজিটিত এক্সাম দিছে। গতিকে আপোনালোকে হতাশ নহ'ব। যিসকলে কম নম্বৰ পাব বুলি ভাবি আছে তেওঁলোকে নিশ্চিতভাৱে কম নম্বৰ পায়ো জিটি আৰু পিজিটিত নিযুক্তি লাভ কৰিবলৈ সক্ষম হ'ব। যে নিশ্চয় বুজিব পাৰিছে যে জিটি আৰু পিজিটিৰ আমাৰ দুটা এপইণ্টমেণ্ট একেলগে চলি আছে। ইফালে বিটিচিত জিটি পিজিটিৰ নিযুক্তি প্ৰক্ৰিয়া চলি আছে,
কি আপোনালোকে নিশ্চয় বুজিব পাৰিছে কম নম্বৰ হলেও কেনেকৈ জিটি আৰু পিজিটিত এপইণ্টমেণ্ট পাবলৈ সক্ষম হ'ব এতিয়া যিসকলে কম নম্বৰ পাইছে তেওঁলোকে নিশ্চয় হতাশ নহব তেওঁলোকে নিজৰ ওপৰত আস্থা ৰাখক নিজৰ ওপৰত বিশ্বাস ৰাখক তেওঁলোকে এটা ভাল চাকৰি পাবলৈ সক্ষম হ'ব যিমানখিনি কেণ্ডিডেট হৈছে সেই কেণ্ডিডেটসমূহৰ তুলনাত পোষ্টৰ সংখ্যা বহুত বেছি যিমানখিনি কেণ্ডিডেটে এক্সাম দিছে তাৰ 50% ষ্টাডি কৰি এক্সাম দিয়া নাই আপোনালোকে যিসকলে ষ্টাডি কৰি এক্সাম দিছে যদিও আপোনালোকৰ এক্সাম বেয়া হৈছে কিন্তু আপোনালোকে মনত এইটো বিশ্বাস ৰাখক আপোনালোকে কম নম্বৰ পালে আপোনালোকে নিযুক্তি পাবলৈ সক্ষম হ'ব ওকে এতিয়া মই পিজিটিৰ বাবে এটা টেন্টেটিভ কাট অফ মাৰ্কস লৈ আহিছো যে পিজিটিৰ বাবে এটা টেন্টেটিভ কাট অফ মাৰ্কস লৈ আহিছো আপোনালোকে নিশ্চয় চাব ইউ আৰ 80 to 90 ইউ আৰ 80 ৰ পৰা 90 লৈ মানে ইয়াৰ মাজত টেন্টেটিভ কাট অফ মাৰ্কস আপোনালোকৰ নিশ্চয় থাকিব ওবিসি 78 to 85 এটো পিজিটিৰ টেন্টেটিভ কাট অফ মাৰ্কস ওবিসিৰ কাৰণে এচসি 74 to 80 এচসিৰ কাৰণে পিজিটি টেন্টেটিভ কাট অফ মাৰ্কস 70 ৰ পৰা 80 লৈ এসটিপি 70 to 76 আৰু এসটিপি ৰ কাৰণে কি আছে 70 পৰা 76 লৈ টেন্টেটিভ কাট অফ মাৰ্কস পিজিটি STH 67 over 74 এটো পিজিটিৰ বাবে এটা টেন্টেটিভ কাট অফ মাৰ্কস লৈ আহিছো আপোনালোকে নিশ্চয় জানে যে পিজিটিৰ বহুত কেটা সাবজেক্ট আছে বিভিন্ন সাবজেক্টত বিভিন্ন ধৰণৰ কাট অফ যোৱাৰ সম্ভাৱনা আছে বিভিন্ন সাবজেক্টৰ ওপৰত আৰু অলপ তথ্য সংগ্ৰহ কৰি কোনটো সাবজেক্টত কিমান কাট অফ যাব সেই বিষয়ে আৰু এটা ভিডিও লৈ আহিম যে আপোনালোকে নিশ্চয় এখিনি কথা বুজিব পাৰিছে যে পিজিটিত কি আছে বহুত কেটা সাবজেক্ট আছে বিভিন্ন সাবজেক্টত বিভিন্ন ধৰণৰ কাট অফ যোৱাৰ সম্ভাৱনা আছে বিভিন্ন সাবজেক্টৰ ওপৰত আৰু অলপ তথ্য সংগ্ৰহ কৰি কোনটো সাবজেক্টত কিমান কাট অফ যাব সেই বিষয়ে আৰু এটা ভিডিও লৈ আহিম আপোনালোকে কোনে কিমান নম্বৰ পাব হেতু মোক কমেন্টত জনাব তেতিয়া হলে মোৰ তথ্য সংগ্ৰহ কৰাত অলপ সুবিধা হয় আপোনালোকে জনোৱা তথ্যৰ ওপৰত ভিত্তি কৰি আৰু মই বিভিন্ন সোৰ্সৰ পৰা তথ্য সংগ্ৰহ কৰি কাট অফ মাৰ্কৰ ওপৰত এটা সঠিক তথ্য লৈ আহিবলৈ সক্ষম হম ভিডিওটো ভাল পালে অনুগ্ৰহ কৰি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আপোনালোকে যদি মোক হোৱাটছআপত কিবা জনাব বিচাৰে নিশ্চয় মোৰ নম্বৰটোত আপোনালোকে হোৱাটছআপ কৰিব পাৰে আপোনালোকে ব্যক্তিগতভাৱে মোক কিবা জনাব বিচাৰিলে নিশ্চয় মোৰ এইটো নম্বৰত হোৱাটছআপ কৰিব পাৰে কোনে কিমান নম্বৰ পালে হেতু আপোনালোকে নিশ্চয় মোক কমেন্টত জনাব নহলে মোৰ এইটো নম্বৰত হোৱাটছআপ কৰি জনাব পাৰে কোনে কিমান নম্বৰ পাব হেতু জনাবলৈ কিন্তু নাপাহৰিব থ্যাংক ইউ এভৰিওয়ান ভিডিওটো ভাল পালে অনুগ্ৰহ কৰি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব